জুবিন গাৰ্গৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালেৰ বাবে ৰঙিয়াত উৎসাহৰ ঢৌ অসমীয়াৰ হিয়াৰ আমঠু অমৃত কণ্ঠত জুবিন গাৰ্গৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালেৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত দৰ্শক ৰাইজ মুক্তিৰ পূৰ্বে ৰঙিয়াৰ ডিলাইট গোল্ড সিনেমা হলত দৰ্শকৰ জনসমাগমে সৃষ্টি কৰিছে এক উৎসৱমুখৰ পৰিৱেশ কেৱল 3 দিনৰ বাবে অফলাইনত টিকট বুকিং মুকলি কৰাৰ 5 মুহূৰ্ততে সকলো টিকট বিক্ৰী হৈ যায় 598খন আসনযুক্ত এই বৃহৎ সিনেমা হলটোত জুবিন গাৰ্গৰ শেষ সিনেমাখন চাবলৈ উদগ্ৰীৱ হৈ আছে দৰ্শকসকলে স্থানীয় ৰাইজৰ মাজত দেখা গৈছে আনন্দ আবেগ আৰু উত্তেজনাৰে ভৰা পৰিৱেশ আসলতে ৰেকৰ্ড হ'ব গৈ আছে এখন ফিল্ম আমি জুবিনদা যিটো যাদু সেই যাদু আসলতে এইবাৰ আমাৰ ফিল্মখনত দেখা যাব আমি 7 বজাৰ পৰা টিকেট খোলা দিছোঁ ইয়াত মানুহৰ লানি নিচিঙা ভিৰ আৰু যিটো হ'ব গৈ আছে মানে এখন ফিল্ম অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত সৰ্ববৃহৎ ফিল্ম হিচাপে পৰিগণিত হ'ব এখন ফিল্ম আৰু আমি জনাত 2 মাহ 3 মাহ চলি থাকিব ফিল্মখন 2 মাহ 3 মাহ চলি থাকিব কোনো ধৰণৰ হেৰি নাথাকে চলি থাকিব আৰু বহুত দিন হাউচফুলো হ'ব আসলতে আগত যিবিলাক অসমীয়া চিনেমা আছিল মানুহ হৈছিল কিন্তু এনেকুৱা মানুহ কতো আমি দেখা নাই আৰু দেখা নাপাম কিজানি ইমান মানুহ হ'ব আমি আসলতে আচৰিত হ'ব লাগে একো নাই জুবিনাৰ ক্ষেত্ৰত আচৰিত হ'ব লাগে একো নাই জুবিনদা মানে মানুহ আৰু জুবিনদাক চাবৰ কাৰণে মানুহ এই নহয় বহুত আহিব আৰু দেখা পাম আমি আগত ৰঙিয়াৰ পৰা ইন্তাজালৰ ৰিপৰ্ট গ্লোবেল এনি 24x7